নাজিৰাত কেইবাটাও দল সংগঠনৰ গণ অৱস্থান কাৰ্যসূচী। নাজিৰা অসম সম্পদ মুখ্য কাৰ্যালয়ৰ সন্মুখত শিৱসাগৰ জিলাৰ কেইবাটাও দল সংগঠনৰ গণ অৱস্থান কাৰ্যসূচী। ONGCৰ অসমীয়া বিৰোধী গোষ্ঠীৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে এই গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে ONGCৰ বিৰুদ্ধে শিৱসাগৰৰ কেইবাটাও দল সংগঠনে থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে জনাই অহা প্ৰতিবাদক কোনো গুৰুত্ব আৰোপ নকৰাত ক্ৰমশ অধিক তীব্ৰতৰ হৈ পৰিছে দল সংগঠনসমূহৰ প্ৰতিবাদী কাৰ্যসূচী। উল্লেখ্য যে ONGCৰ অসমৰ সম্পদৰ পৰা ইতিমধ্যে ভালেকেইটা গুৰুত্বপূৰ্ণ বিভাগ অন্য স্থানলৈ স্থানান্তৰ কৰাৰ লগতে অধিক তেল আৰু প্ৰাকৃতিক গেছ মজুত থকা তৈলক্ষেত্ৰত বহিৰাগত পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ অসম আৰু অসমীয়াৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে ONGCৰ অসম সম্পদৰ নাজিৰাস্থিত মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত 20 আৰু অধিক জাতীয় জনগোষ্ঠীয় সংগঠনে গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ONGCয়ে অসমৰ থলুৱা বিৰোধী নীতি পৰিহাৰ কৰি অসম সম্পদৰ সমূহ কাৰ্যালয়ত পুনৰ অসম তথা নাজিৰাত বাহাল নাৰাখিলে ONGCত তলাবন্ধৰ দৰে চৰম প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। আজি অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনে ঐক্যবদ্ধ হৈ আমি ONGC অসম সম্পদৰ নাজিৰাত থকা মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি গণ অৱস্থান কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। মূল কথাটো হৈছে যে ONGCত থকা একাংশ অসম বিৰোধী চক্ৰই বাৰে বাৰে আমাৰ সম্পদটো ধ্বংস কৰিবলৈ উঠিবই লাগিছে। ইতিমধ্যেই আমাৰ শিৱসাগৰত থকা অসম সম্পদৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ তেওঁলোকে বহিৰাজ্যলৈ লৈ গ'ল। এতিয়া কথা হৈছে তেল আমাৰ ইয়াত খনন কৰিব, তেল আমাৰ ইয়াৰ পৰা নিব আৰু কাৰ্যালয়সমূহ যদি গৈ দিল্লী গুজৰাটত থাকে আমাৰ অসমীয়া মানুহে কি কৰি খাব? আমি তেল দিম আৰু তেওঁলোকে গুজৰাটত কোনোবা বহিৰাগত মানুহে AC ৰুমত বহি কাজু বাদাম খাই থাকিব, এনে কথাবোৰতো হ'ব নোৱাৰে। তেল যেতিয়া আমি দিছোঁ কাৰ্যালয় ইয়াত হ'ব লাগিব। কাৰণ এই ONGCৰ লগত অসমৰ অধিকাংশ নিবনুৱা যুৱক যুৱতী জড়িত হৈ আছে। কোনোবা গাড়ী এখন চলাই খাইছে, কোনোবা ঠিকা টুকুলি এটা কৰি খাইছে, কোনোবাই ইয়াত চাকৰি কৰিছে। বিভাগসমূহ ইয়াৰ পৰা গুচি যোৱাৰ লগে লগে ইয়াত তেওঁলোকে কি কৰি খাব? এতিয়া আমি গম পোৱা মতে ONGCত এতিয়া কেৱল নামমাত্ৰ কেইখনমান নামফলক থাকিব, সকলোবোৰ ইয়াৰ পৰা লৈ যাব। বোলে এই ধৰণৰ অসম বিৰোধী কাৰ্যকলাপৰ কৰি থাকিলে আমিতো চাই থাকিব নোৱাৰিম, প্ৰতিবাদ কৰিবই লাগিব। আৰু আমি বিগত সময়ত আপোনালোকে জানে আমি বাৰে বাৰে কৈ আহিছোঁ যে আমাৰ সম্পদসমূহৰ ওপৰত আমাৰ 100% আমাৰ অধিকাৰ থাকিব লাগিব, 100% থলুৱা নিবনুৱা যুৱক যুৱতী নিয়োজিত হ'ব লাগিব। কিন্তু বাৰে বাৰে ইয়াত থকা একাংশ অসম বিৰোধী চক্ৰই আমাৰ অসমৰ স্বাভিমানক অপমান কৰিছে, অসমৰ সম্পদসমূহ লুণ্ঠন কৰিছে। গতিকে এই ধৰণৰ কৰ্মকাণ্ডৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী বহিবলৈ আমি বাধ্য হৈছোঁ। আৰু ইয়াৰ পৰা আমি আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, ইয়াতো আমাৰ আৰম্ভণি। ইয়াৰ পিছত আমি ONGCৰ মূল গেটখন আমি তলা মাৰি দিম, যিমানসমূহ কাৰ্যালয় আছে কাৰ্যালয়সমূহ বন্ধ কৰি দিম আৰু যিমানসমূহ তৈলখাদ আছে এই তৈলখাদসমূহত যিবোৰ খনন চলাই থকা হৈছে সকলোখিনি আমি বন্ধ কৰি দিম। কাৰণ এই ধৰণে আমাৰ অসমৰ অসমীয়াই গৰ্ভৰ পৰা তেল খনন কৰি থাকি আৰু অসমীয়াকে বাৰে বাৰে প্ৰতাৰণা কৰিব আৰু এই ধৰণৰ কাৰ্যবিলাক আমি চাই থাকিব নোৱাৰোঁ। সেইটো কাৰণে স্পষ্টকৈ কৈছোঁ, যিসমূহ অসম বিৰোধী চক্ৰ আছে তেওঁলোকে এতিয়া আমি সুকীয়া দিছোঁ, তেওঁলোকে চিধা হৈ যাওক। কিন্তু অন্যথা কিন্তু তেওঁলোকে আমাৰ যেতিয়া মুখামুখি হ'বলৈ হ'লে কিন্তু কথা বেয়া হ'ব। সেইটো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি স্পষ্টভাৱে জনাই দিছোঁ। আমি শিৱসাগৰ জিলাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে একত্ৰিতভাৱে দীৰ্ঘদিন ধৰি ONGCত চলি থকা কেতবোৰ ইয়াৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে আমি স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ। কিন্তু অতি পৰিতাপৰ বিষয় যে আমাৰ সংগঠনসমূহৰ বিষয়বিলাক কিন্তু এই মুহূৰ্তলৈকে ONGC কৰ্তৃপক্ষই অকণমানো গুৰুত্ব দিয়া নাই। আমি ONGC কৰ্তৃপক্ষক প্ৰশ্ন কৰিব বিচাৰিছোঁ, কিহৰ বাবে তেখেতসকলে ONGCৰ পৰা আমাৰ শিৱসাগৰৰ পৰা তেখেতসকলৰ গুৰুত্বপূৰ্ণ কাৰ্যালয় ফাইনেন্স ডিপাৰ্টমেণ্টটো, ইয়াৰ পৰা কিহৰ কাৰণে তেওঁলোকে জিঅ'লজি বিভাগটো, কিহৰ কাৰণে কেমেষ্ট্ৰি বিভাগটো, কিহৰ কাৰণে HR বিভাগটো তেখেতসকলে ইয়াৰ পৰা স্থানান্তৰ কৰি লৈ গৈছে। ইতিমধ্যে আমাৰ হাতত তথ্য আহি পৰিছে যে ONGCৰ ভিতৰৰ এটা বাহিৰাগত চক্ৰই ষড়যন্ত্ৰমূলকভাৱে ONGCৰ প্ৰায়সমূহ কাৰ্যালয় শিৱসাগৰৰ পৰা লৈ যোৱাৰ এটা পৰিকল্পনা কৰিছে। ইয়াৰ উপৰিও ইয়াত চলি থকা কেতবোৰ অসম বিৰোধী নীতি
আমি বাৰে বাৰে তেখেতসকলক উনুকিয়াই আছোঁ যে এই নীতিসমূহ তেখেতসকলে পৰিহাৰ কৰিব লাগে। তেখেতসকলৰ যি CSR ফাণ্ড আছে, এই ফাণ্ডবিলাকৰ জৰিয়তে আমাৰ যিসমূহ তৈলক্ষেত্ৰ এলেকা আছে, তৈলক্ষেত্ৰ এলেকাবিলাকত উন্নয়নৰ কাৰণে অকণমানো তেখেতসকলে কাম কৰা নাই। যিসমূহ তৈলক্ষেত্ৰ প্ৰচুৰ পৰিমাণে তেল উৎপাদন হোৱাৰ সম্ভাৱনা আছে, তেনে বহুতো তৈলক্ষেত্ৰ ইতিমধ্যে ONGCয়ে বাহিৰাগত পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিছে। আমি আজিৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমি ONGCক আমি সকীয়াই দিছোঁ যে যিসমূহ তৈলক্ষেত্ৰ ইতিমধ্যে পুঁজিপতি গোষ্ঠীক বাহিৰাগত গোষ্ঠীক গতাই দিয়া হৈছে, সেইসমূহ তৈলক্ষেত্ৰত ONGCয়ে নিজৰ ফালৰ পৰা ইয়াতকৈ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি তেখেতসকলে নিজে তেল উৎপাদন কৰিব লাগে। ইয়াৰ উপৰিও ইয়াতে যিসকল থলুৱা নিবনুৱা আছে, প্ৰতিগৰাকী থলুৱা নিবনুৱাই ONGCত কাম কাজ কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ সুবিধা পাব লাগিব। কেৱল মাত্ৰ মুষ্টিমেয় কেইগৰাকীমান ব্যক্তিকে ONGCৰ ভিতৰুৱা কাম কাজসমূহক আবণ্টন দি তেখেতসকলক ৰাজআতিথ্য দিবলৈ দিয়া নহ'ব। আমাৰ উঠি অহা প্ৰজন্ম, অসমত ইতিমধ্যে বিশেষকৈ শিৱসাগৰ জিলাত বহুতো নিবনুৱাৰ সৃষ্টি হৈছে। এই নিবনুৱাসকলক আগবাঢ়ি যাবৰ কাৰণে ONGCয়ে সুবিধা প্ৰদান কৰিব লাগিব। আজি প্ৰতিবাদী কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। ইয়াৰ পিছৰ পৰ্যায়ত আমি আজি স্মাৰকপত্ৰৰ জৰিয়তে 10 দিনৰ সময়সীমা আমি নিৰ্ধাৰণ কৰি দিছোঁ। 10 দিনৰ ভিতৰত ONGCয়ে যদি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি ONGCৰ সমূহ কাৰ্যালয়ত তলা বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিম। আৰু তাৰ পাছতো যদি ONGCয়ে আমাৰ কথাবিলাকত গুৰুত্ব প্ৰদান নকৰে, আমি শিৱসাগৰ জিলাৰ প্ৰতিটো দল সংগঠন একত্ৰিত হৈ সৰ্বাত্মকভাৱে ONGCৰ তৈল খনন কাৰ্য আমি বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। নাজিৰাৰ পৰা হাফিজ আলীৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।